নমস্কাৰ পৰীক্ষাৰ্থী আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অলপতে অনুষ্ঠিত হৈ যোৱা ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট আৰু ইয়াৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথমে ভাৰতীয় টিমৰ সকলোকেইজন খেলুৱৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম পইণ্ট ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 ভাৰতে দক্ষিণ আফ্ৰিকা 7 ৰানত পৰাস্ত কৰি চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হয়। ভাৰতে এই খিতাপ 17 বছৰৰ পিছত লাভ কৰে। ইয়াৰ আগতে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত লাভ কৰিছিল। ভাৰতে প্ৰথমে বেট ধৰি 20 অভাৰত 176 ৰান 7 উইকেটত সংগ্ৰহ কৰিছিল। তাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই 20 অভাৰত 169 ৰান 8 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰি পৰাস্ত হয়। ভাৰতে 17 বছৰ পিছত T20 খিতাপ, 11 বছৰ পিছত ICC খিতাপ আৰু 13 বছৰৰ পিছত ৱৰ্ল্ড কাপ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ আগতে 2013 চনত ICC চেম্পিয়ন ট্ৰফি লাভ কৰিছিল। তাৰ আগত T20 প্ৰথমে লাভ কৰিছিল 2007 চনত আৰু এদিনীয়া বিশ্বকাপ চূড়ান্ত খিতাপ লাভ কৰিছিল 2011 চনত। খেল আৰম্ভ হয় T20 মেন্স বিশ্বকাপ আৰম্ভ হয় 1 জুনৰ পৰা 29 জুন 2024 চনলৈ। এই খেল অনুষ্ঠিত হয় ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ মাজত। আমেৰিকাৰ এই খেল অনুষ্ঠিত হয়। এই খেল এইটো 9 নম্বৰ সংস্কৰণ। এই খেলৰ অনুষ্ঠান প্ৰশাসক হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ক্ৰিকেট। খেল হৈছে T20 আৰু মুঠ দলৰ সংখ্যা হৈছে 20টা। মুঠ মেচ হৈছে 55খন। ইয়াৰ অফিচিয়েল গীত হৈছে আউট অফ দিছ ৱৰ্ল্ড। প্ৰথমবাৰৰ বাবে জড়িত দলকেইটা হৈছে আমেৰিকা, কানাডা, উগাণ্ডা। চূড়ান্ত বিজয়ী দলে লাভ কৰে 20.40 কোটি টকা আৰু ইয়াৰ মাৰ্কিন ডলাৰৰ হিচাপত 24.5 মিলিয়ন মাৰ্কিন ডলাৰ। ৰানাৰ্ছ আপে লাভ কৰে 10.67 কোটি আৰু মাৰ্কিন ডলাৰৰ হিচাপত হৈছে 12.8 মিলিয়ন ডলাৰ। ছেমিফাইনেলত পৰাজিত হোৱা দলকেইটাই লাভ কৰে 6.48 কোটি টকা আৰু মাৰ্কিন ডলাৰত হৈছে 7.8 মিলিয়ন ডলাৰ। ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 চূড়ান্ত বিজয়ী খিতাপ লাভ কৰে ভাৰতে। ভাৰতৰ অধিনায়ক হৈছে ৰোহিত শৰ্মা আৰু সহযোগী দল হৈছে ৰানাৰ্ছ আপ হৈছে দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ বা কেপ্টেইনৰ নাম হৈছে এডাম মাক্ৰাম। মেন অফ দ্য চিৰিজ লাভ কৰে জসপ্ৰীত বুমৰাহ। মেন অফ দ্য মেচ লাভ কৰে বিৰাট কোহলি। most ৰান সকলোতকৈ অধিক ৰান কৰা খেলুৱৈজন হৈছে ৰমানুল্লাহ গুৰবাছ। তেওঁ হৈছে আফগানিস্তানৰ খেলুৱৈ। তেওঁ মুঠ ৰানৰ সংখ্যা হৈছে 281 ৰান। most উইকেট সকলোতকৈ বেছি উইকেট দখল কৰিবলৈ সক্ষম হয় আছাৰদীপ সিং ভাৰতৰ আৰু ফাজাল হক ফাৰুকী আফগানিস্তানৰ। তেওঁলোক দুয়ে মুঠ 17টা উইকেট লাভ কৰে। সকলোতকৈ অধিক 6 কোৱা খেলুৱৈজন হৈছে নিকোলাছ পুৰাণ। তেওঁ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ। most 4 সকলোতকৈ অধিক 4 কোৱা খেলুৱৈজন হৈছে ট্ৰাভিছ হেড। তেওঁ অষ্ট্ৰেলিয়াৰ খেলুৱৈ আৰু হায়েষ্ট স্ক'ৰ হৈছে নিকোলাছ পুৰাণ। তেওঁ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ। তেওঁ মুঠ 98 ৰান কৰিবলৈ সক্ষম হয়। 2024 চনৰ T20 বিশ্বকাপত ইতিহাস ৰচনা কৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিন্সে। তেওঁ বিশ্বকাপত একেৰাহে 2টা হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ। নিউজিলেণ্ডৰ তাৰকা বলাৰ লকি ফাউণ্ডেছে তেওঁৰ ব্যক্তিগত কেৰিয়াৰত 4টা মেডিয়ান দিবলৈ সক্ষম হয়। ICC পুৰুষ T20 বিশ্বকাপ 2024 ৰাষ্ট্ৰদূতকেইজনৰ নাম হৈছে যুৱৰাজ সিং। তেওঁ ভাৰতৰ, ৱেছেন ৱল জামাইকান, ক্ৰিছ গেইল ৱেষ্ট ইণ্ডিজ আৰু ছাইদ আফ্ৰিদি তেওঁ হৈছে পাকিস্তানৰ খেলুৱৈ। 2007 চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ICC T20 বিশ্বকাপ। ৰোহিত শৰ্মা ICC T20 প্ৰত্যেকটো বিশ্বকাপ খেলা ইয়াৰ লগতে 2টা বিশ্বকাপ 2007 আৰু 2024ত খেলা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। 2007 চনৰ T20 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজ সিঙে এটা অভাৰত 6টা 6 মাৰিবলৈ সক্ষম হয়। লগতে যুৱৰাজ সিং হৈছে T20 বিশ্বকাপত এতিয়ালৈ এই ৰেকৰ্ড কৰা প্ৰথমজন খেলুৱৈ।
টি20 বিশ্বকাপত দুবাৰ খিতাপ অৰ্জন কৰা টিম কেইটা হৈছে ইণ্ডিয়াই 2007 আৰু 2024 চনত এই খিতাপ দখল কৰিছিল। ৱেষ্ট ইণ্ডিজে দুবাৰ লাভ কৰিছে 2012 চন আৰু 2016 চন, আৰু ইংলেণ্ডে দুবাৰ লাভ কৰিছে 2010 আৰু 2022 চনত। আৰু এবাৰৰ বাবে চূড়ান্ত খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা টিম কেইটা হৈছে পাকিস্তানে 2009 চনত লাভ কৰিছিল, শ্ৰীলংকা 2014 চনত লাভ কৰিছিল, আৰু অষ্ট্ৰেলিয়া 2021 চনত লাভ কৰিছিল। ইতিমধ্যে গম পালোঁ আমি, আৰু লগতে ICC T20 ৱৰ্ল্ড কাপৰ চূড়ান্ত খিতাপ লাভ কৰা টিম কেইটা হৈছে 2007 চনত ভাৰত, 2009 চনত পাকিস্তান, 2010 চনত ইংলেণ্ড, 2012 চনত ৱেষ্ট ইণ্ডিজ, 2014 চনত শ্ৰীলংকা, 2016 চনত আকৌ ৱেষ্ট ইণ্ডিজ, 2021 চনত অষ্ট্ৰেলিয়া, 2022 চনত ইংলেণ্ড আৰু 2024 চনত ইণ্ডিয়া। এতিয়ালৈ T20 বিশ্বকাপ হোষ্ট কৰা কাণ্ট্ৰিকেইখনৰ নাম একেলগে জানি থওঁ। 2007 চনত হোষ্ট কৰিছিলে চাউথ আফ্ৰিকা, 2009 চনত ইংলেণ্ড, 2010 চনত ৱেষ্ট ইণ্ডিজ, 2012 চনত শ্ৰীলংকা, 2014 চনত বাংলাদেশ, 2016 চনত ইণ্ডিয়া, 2021 চনত UAE ওমান, 2022 চনত অষ্ট্ৰেলিয়া, 2024 চনত USA আৰু ৱেষ্ট ইণ্ডিজ, আৰু আগন্তুক হ'বলগীয়া 2026 চনত হ'বলগীয়া T20 বিশ্বকাপ ইণ্ডিয়া আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব। 2028 চনত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। লগতে 2030 চনত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপ ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ড দেশত অনুষ্ঠিত হ'ব। এতিয়া আমি আলোচনা কৰোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ চূড়ান্ত খিতাপ কোনটো দলে লাভ কৰিছে? উত্তৰ হৈছে ভাৰত। ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ মেন অফ দ্য মেটছ কোনজন খেলুৱৈক দিয়া হৈছিল? উত্তৰ হৈছে বিৰাট কোহলি। ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ এইটো কোন নং সংস্কৰণ? অপশ্যন A 9, অপশ্যন B 10, অপশ্যন C 11, অপশ্যন D 8। শুদ্ধ উত্তৰ হৈছে অপশ্যন A 9 নম্বৰ সংস্কৰণ। ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ মেন অফ দ্য সিৰিজ কাক দিয়া হৈছিল? অপশ্যন A জসপ্ৰীত বুমৰাহ, অপশ্যন B অক্ষৰ পেটেল, অপশ্যন C শাহিন আফ্ৰিদি, অপশ্যন D শ্যাম কৰণ। শুদ্ধ উত্তৰ হৈছে অপশ্যন A জসপ্ৰীত বুমৰাহ। ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ প্ৰথম খেলাখন কাৰ মাজত অনুষ্ঠিত হৈছিল? অপশ্যন A ভাৰত আৰু আমেৰিকা, অপশ্যন B আমেৰিকা আৰু কানাডা, অপশ্যন C পাকিস্তান আৰু শ্ৰীলংকা, অপশ্যন D ইংলেণ্ড আৰু কানাডা। শুদ্ধ উত্তৰ হৈছে ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ প্ৰথম খেলখন আমেৰিকা আৰু কানাডাৰ মাজত অনুষ্ঠিত হয়। ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ সকলোতকৈ বেছি ৰান কোনে সংগ্ৰহ কৰিছিল? অপশ্যন A ৰোহিত শৰ্মা, অপশ্যন B ৰেহমাদুল্লাহ গুৰবাজ, অপশ্যন C বিৰাট কোহলি, অপশ্যন D ডেভিড মিলাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন B ৰেহমাদুল্লাহ গুৰবাজে 281 ৰান সংগ্ৰহ কৰিছিল। ভাৰতে কেইবাৰ T20 বিশ্বকাপ লাভ কৰিছে? অপশ্যন A 2, অপশ্যন B 4, অপশ্যন C 6, অপশ্যন D 3। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ভাৰতে এতিয়ালৈ টোটেল দুবাৰ T20 বিশ্বকাপ লাভ কৰিছে। এবাৰ হৈছে 2007 চনত আৰু এবাৰ হৈছে এইবাৰ 2024 চনত। T20 বিশ্বকাপত সকলোতকৈ বেছি 6 কোবোৱা খেলুৱৈজনৰ নাম কি? অপশ্যন A ৰোহিত শৰ্মা, অপশ্যন B গ্লেন মেক্সৱেল, অপশ্যন C ক্ৰিছ গেইল, অপশ্যন D ডেভিড ৱাৰ্নাৰ। এতিয়ালৈ T20 বিশ্বকাপত সকলোতকৈ বেছি 6 কোবোৱা খেলুৱৈজন হৈছে ক্ৰিছ গেইল। ক্ৰিছ গেইলে এতিয়ালৈ প্ৰায় 60টা 6 কোবাবলৈ সক্ষম হয়। তাৰ বিপৰীতে ৰোহিত শৰ্মা এতিয়ালৈ 50টা 6 কোবাবলৈ সক্ষম হয়। সেইবাবে T20 বিশ্বকাপত সকলোতকৈ বেছি 6 কোবোৱা খেলুৱৈজন হৈছে ক্ৰিছ গেইল। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ধন্যবাদ।